নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যিহেতু RPF কনিষ্টেবলৰ এক্সাম ইতিমধ্যে 2 মাৰ্চৰ পৰা ষ্টাৰ্ট হ'ব 20 মাৰ্চলৈকে। যিসকলে নিজৰ এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিছে নিশ্চয় গম পাইছে কেতিয়া ক'ত এক্সাম পৰিছে, কোনটো চিফ্টত আছে। এতিয়া আমি লগত কি ডকুমেণ্ট নিব লাগিব বা যিসকলে SC ST কেণ্ডিডেট হয় তেওঁলোকৰ যিহেতু ফ্ৰী ট্ৰেইন টিকেট বাছ টিকেট আছে সেই শ্লিপখন কেনেকৈ ডাউনলোড কৰিব লাগিব আৰু ডাইৰেক্ট এডমিট কাৰ্ড ইতিমধ্যে যিহেতু ডাউনলোড ষ্টাৰ্ট হৈ গ'ল 4 দিনৰ আগত যিহেতু এডমিট কাৰ্ড ডাউনলোড হয় তাত কিনো লিখি নিবলৈ লগত লিখা আছে এক্সাম দিবলৈ যাওঁতে গোটেইখিনি জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আপোনাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যিটো এডমিট কাৰ্ড ডাউনলোড কৰা লিংক আছে তাতে গ'লেই হ'ব। ডাইৰেক্ট আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছতেই আপোনাৰ যদি এক্সামলৈ 4 দিন আছে তেতিয়া আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আৰু লগতে আপোনালোকে যদি 10 দিনৰ আগতহে আপোনাৰ এপ্লিকেশ্যন এডমিটৰ ষ্টেটাছটো চেক কৰিব পাৰিব, কেতিয়া ক'ত এক্সাম পৰিছে, কোনটো চিফ্টত পৰিছে, সেইখিনি তথ্য জানিব পাৰিব। এতিয়া যদি এডমিট কাৰ্ড আহিছে তেতিয়া আপোনালোকে SC ST কেণ্ডিডেট যদি হয় তেন্তে যিটো শ্লিপটো কেনেদৰে ডাউনলোড কৰিব, ফ্ৰী ট্ৰেইন টিকেট বাছ টিকট, তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিয়াৰ পিছতেই আপোনাৰ এই পেজটো খোল খাই যাব। ইয়াতে যদি চাই আপুনি মাজৰ ভাগত দেখিছে ই কল লেটাৰ, তাৰ কল লেটাৰ যদি জেগাত যদি চুই দিয়ে তাতে আপোনাৰ এডমিট কাৰ্ডখন ওলাই যাব। আৰু যদি আপোনালোকে টিকেটটো যিটো বাছ ট্ৰেইন টিকেটৰ ফ্ৰী আছে সেইটো ডাউনলোড কৰিবলৈ এইটো হেল্প ডিস্ক জেগাটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতেই আপোনালোকে চাই থাকক, মই ডাইৰেক্ট আপোনালোকে স্ক্ৰীনশ্বট লৈ লৈছোঁ। এইটো ছেকেণ্ড পেজটো আপোনালোকৰ সেই হেল্প ডেস্কৰ জেগাত ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এনেদৰে ক্লিক হিয়েৰ টু ৰেলছ ক্ৰেৰী টিকট হয়তো ধৰিব পৰা নাই এখন ক্লিক হিয়েৰটো এইটো যিটো মাজত এইটো পইণ্ট লিখা আছে তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে খোল খাব। মই যেনেদৰে দেখাইছোঁ আপোনালোকে চাই লওক, এনেদৰে খোল খাব। তাতে আপোনালোকৰ এক্সাম নেমটো আহিব, এক্সাম নেমটো তাত আহিয়ে যাব, হয়তো নাহিলেও আপোনালোকে দি ল'ব। ৰিক্ৰুইটমেণ্ট কনষ্টেবল এক্সিকিউটিভ ৰেলৱে প্ৰটেকশ্যন ফ'ৰ্চ এণ্ড ৰেলৱে প্ৰটেকশ্যন স্পেচিয়েল ফ'ৰ্চ, তাত সেইটো ক্লিক কৰি ল'ব। তাৰপিছত প্ৰব্লেম কেটেগৰী আপোনাৰ যিটো কাষ্ট হয় SC ST হয়, SC ST সকলৰ হয় অনলি ফ্ৰী আছে, বাকীসকলৰ ফ্ৰী যিহেতু নাই সেইটো আপোনালোকে বহাই ল'ব। তাৰপিছত প্ৰব্লেম টাইপ, ইয়াত আপোনালোকৰ টিকেটটো আপোনালোকৰ এনেদৰে তাত দেখি গম পাই যাব। তাত আপোনালোকৰ যিহেতু ফ্ৰী ট্ৰেইন টিকেট বাছ টিকেট এনেদৰে ওলাই যাব। ক্লিক কৰি দিয়াৰ তাৰপিছতে আপোনালোকৰ ছাবমিট অপশ্যন এটা থাকিব তললৈ দেখিছে, এই ছাবমিটৰ জেগাত ক্লিক কৰি দিয়াৰ পিছত এটা শ্লিপ ওলাব। এই শ্লিপটো আপোনালোকে ডাউনলোড কৰি প্ৰিণ্ট কৰি লগত লৈ যাব লাগিব। তেতিয়াই আপোনালোকৰ বাছ ট্ৰেইনত যদি যাব বিচাৰে তেতিয়া আপোনালোকৰ ফ্ৰীকৈ এক্সাম দিবলৈ যাব পাৰিব। এতিয়া আপোনালোকৰ ট্ৰেইনৰ টিকেট বাছৰ টিকেট কেনেদৰে ডাউনলোড কৰিব নিশ্চয় জানিলে। তাৰপিছত আপোনাৰ এডমিট কাৰ্ডখনো কেনেকৈ ডাউনলোড কৰিব পাৰিব জানিলে নিশ্চয়। এতিয়া যিহেতু 2 তাৰিখে যিসকলৰ এক্সাম আছে বা 3 তাৰিখে যিসকলৰ এক্সাম আছে ইতিমধ্যে এডমিট কাৰ্ড ডাউনলোড হোৱা ষ্টাৰ্ট হৈ গ'ল। এজনৰ ডাউনলোড হ'ল নিশ্চয় দেখিছে। ইয়াত লগত আপোনালোকে কি ডকুমেণ্ট নিবলৈ লিখা আছে বা এডমিটত কি কথা লিখা আছে আপোনালোকৰ ভালদৰে চাই লওক। ইয়াত যদি চাই এক্সামিনেশ্যন চেণ্টাৰ এখেতৰ যোৰহাটত পৰিছে, যোৰহাট প্ৰিয়া ভৱন নিয়াৰ কেন্দুগুৰি বাইপাছ তিনিআলি আলিমুখীয়া গাঁও 4 গাঁও পোষ্ট অফিচ যোৰহাট ডিষ্ট্ৰিক্ট যোৰহাট, এইখিনি লিখা আছে মানে। এতিয়া আপোনালোকৰ লগত কি নিব লাগিব, আপোনাৰ এডমিটখন ডাউনলোড হোৱাৰ লগে লগে আপোনালোকে দেখি যাব। ইয়াত এটা আখৰ লিখা আছে মাজতে, দিছ কল লেটাৰ ইজ ভেলিড অনলি উইথ অৰিজিনেল ফটো ID কাৰ্ড। মানে আপোনাৰ যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন যিখন ডাউনলোড কৰিব সেইখন নিলেই হ'ব এক্সাম চেণ্টাৰত সোমাবলৈ। আৰু লগতে আপোনালোকৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, যিকোনো এটা ID প্ৰুফ মানে য'ত আপোনালোকৰ ডেট অফ বাৰ্থ মেনশ্যন থাকিব লাগিব আৰু আপোনাৰ ফটো থাকিব লাগিব আৰু আপোনাৰ এড্ৰেছ থাকিব লাগিব আৰু এডমিট কাৰ্ডখনৰ লগত ছেম মিলা হ'ব লাগিব। মানে আপোনালোকৰ আধাৰ কাৰ্ড আছে যদি আধাৰ কাৰ্ডটো লৈ গ'লে হ'ব। আৰু কিছুমান এনেকুৱা কেণ্ডিডেট আছে যাৰ নেকি 18 বছৰ হৈছে, তেওঁলোকৰ হয়তো আধাৰ কাৰ্ড সকলোৱে থাকে, তাতে কিছুমানৰ নাথাকিব পাৰে। তেতিয়া আপোনালোকৰ মেট্ৰিকৰ যিখন এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন লৈ গ'লেও হৈ যাব, নাইবা স্কুলৰ যদি আইডেণ্টি কাৰ্ড আছে সেইটোও লৈ যাব, তেতিয়াও হয়তো একচেপ্ট কৰিব পাৰে। তেতিয়া আপোনালোকে এক্সামটো দিব পাৰিব। য'ত নেকি আপোনাৰ ডেট অফ বাৰ্থটো, নামটো, দেউতাকৰ নাম, মাকৰ নাম আৰু ফটো থাকিব লাগে, সেইকেইটা লৈ গ'লে সেনেকুৱা এটা থকা ID প্ৰুফ, যিকোনো ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড, আৰু আধাৰ কাৰ্ডটো বেষ্ট আপোনালোকৰ, পান কাৰ্ড নিলেও হ'ব আৰু মেট্ৰিকৰ এডমিট কাৰ্ডটো নিলেও হ'ব, বা আপোনালোকৰ বেলেগ কিবা ড্ৰাইভিং লাইচেঞ্চ আছে যদি তেতিয়া নিলেও হৈ যাব। পৰাপক্ষত আপোনালোকে আধাৰ কাৰ্ডটোৱে নিবলৈ চেষ্টা কৰিব। আৰু লগতে এইডোখৰতে দেখিছে কিছুমানে এইখিনি আপোনালোকে নিজে ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকৰ কেণ্ডিডেট লেফ্ট থাম্ব আছে, কেণ্ডিডেট ৰাইট থাম্ব আছে, কেণ্ডিডেট ছিগনেচাৰ আছে আৰু এইটো ইনভিলেটৰ ছিগনেচাৰ, মানে যিসকল পৰীক্ষা নিৰীক্ষক থাকিব তেওঁলোকৰ ছিগনেচাৰ আছে। ভুল নকৰিব, এইকেইটা আপোনালোকে খুব সাৱধানে ফিল আপ কৰিব। আৰু লগতে এইফালে যদি চাই এটা ফটো লগাবৰ কাৰণে প্লিজ পাষ্ট হিয়েৰ এ কালাৰ পাছপৰ্ট ছেম
আপলোড এট দ্য টাইম অফ ওৱান লাইন এপ্লিকেশ্যন মানে আপোনালোকৰ যিটো ফটো আপলোড কৰিছিলে এপ্লাই কৰোঁতে সেই ফটো কপি আপুনি পৰাপক্ষত লৈ যাব, তেতিয়া আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহয়। বা ৰিচেণ্টলি আপুনি পাছপৰ্ট ফটো এখন মাৰি লৈ গ'লেও হৈ যাব, পৰাপক্ষত 2 কপিমান ফটো লগত লৈ যাব। আৰু তললৈ এইখিনি আপোনাৰ এক্সামৰ নিয়ম কানুনখিনি লিখা আছে, কোনটো চিফ্ট কিমান টাইমৰ পৰা আছে এইখিনিয়ে লিখা আছে, ইমান জানিবলগীয়া বিশেষকৈ তথ্য নাই। এইখিনি আপোনালোকে নিজে পঢ়ি ল'ব এডমিট কাৰ্ডখন যেতিয়া ডাউনলোড হ'ব। ইয়াত তেনেকুৱা বিশেষ কথা নাই। এক্সাম টাইপটো হিন্দীটো দিয়া আছে, ইংলিছতো দিয়া আছে, আপুনি যোনখিনি সুবিধা হয় সেইখিনি চাই ল'ব। মই মোষ্ট ইম্পৰ্টেণ্ট কেইটা কৈ দিলোঁ। আৰু একেবাৰে শেষত আপোনালোকক কৈছোঁ, আপোনালোকে লগত কোনো ধৰণৰ পেণ্টত যদি পেটি মাৰি যায়, বেল মাৰি নাযাব, ফুলি আঙুঠি লগতে আপোনালোকৰ এক্সট্ৰা একো বস্তুৱে নিব নোৱাৰিব ভিতৰত, কলমটোও নিব নোৱাৰিব এক্সাম চেণ্টাৰত সোমাবলৈ যাওঁতে। অনলি মাত্ৰ আপোনালোকৰ আৰু লগত পৰাপক্ষত লগত এজন লৈ যাব আপোনাৰ বস্তুখিনি ধৰি ৰাখিবলৈ, থৈ যাবৰ বাবে এক্সাম চেণ্টাৰৰ বাহিৰত। আপুনি যদি অকলে যায় তেতিয়া হয়তো অসুবিধা হ'ব পাৰে। মই আগত যিহেতু বহুকেইটা ভিডিঅ' বনাইছোঁ ৰেলৱে RPFৰ ওপৰত, তাৰ সেইকেইটা ভিডিঅ' চাই ল'ব, তাত নিশ্চয় কোৱা আছে গোটেই কথাখিনি। ইয়াত থুলমূলকৈ কৈ দিছোঁ, আপোনালোকে পৰাপক্ষত এজন লগত লৈ যাব। যদি অকলীয়াকৈ যায় তেতিয়া হয়তো আপোনাৰ বস্তুখিনি বাহিৰতে ৰখিয়াই থৈ যাব লাগিব, মোবাইল চবাইল আদি কৰি। যদি বাইক লৈ যায় ধৰি লওক, আপোনাৰ চাবিটোও ভিতৰত নিবলৈ নিদিয়ে। এইখিনি কথা ধ্যান দি আপোনালোকৰ এক্সামটো ভালদৰে দিব। সকলোলৈকে বেষ্ট অফ লাক থাকিল। আৰু কেতিয়া আছে এক্সাম নিশ্চয় জনাব। এক্সাম কেনেকুৱা হ'ল আহিও কমেণ্ট কৰিবলৈ নাপাহৰিব। এইখিনিয়ে তথ্যখিনি পাই যদি ভাল লাগিলে আপোনালোকে লাইক কৰি দিব, সকলো লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। আৰু চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই যদি, আৰু এনেধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড আপডেটসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ডেছক্ৰিপশ্যনতে টেলিগ্ৰাম চেনেলটো লিংক দি থৈছোঁ, টেলিগ্ৰাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তাৰ ভিডিঅ' লিংকবিলাক দি থাকোঁ। আৰু ইনষ্টা আইডিটো ফ'ল' কৰি ৰাখিব ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা। আৰু আপোনালোকে যদি ইয়াতকৈ কিবা বুজি নোপোৱা কিবা কথা যদি থাকে কমেণ্ট কৰিব তলত কমেণ্ট বক্সত, নিশ্চয় মই ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতি। আজি এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।